খঙ্গে শিৱ শৰ্মাই অতীৰ্থস্থানে আৰু আনফালে হৰপুত্ৰ অমৃতপুত্ৰ হৰপুত্ৰই অমৃতপুত্ৰ আৰু কিছুদিন পিছত পুত্ৰই মনে মনে ভাবে আজি ইমান দিন হল পিতৃৰ দেখা দেখি নাই কেতিয়ালে অমৃত পাত্ৰ পিতৃৰ হাতে দিম মই কিন্তু চাওকলাই সেই পঞ্চপুত্ৰৰ পিতৃ শিৱ শৰ্মা ইমানেই মায়াবী আছিল যে সেই পাত্ৰৰ পৰা অমায়া বলে শিৱ শৰ্মাই অমৃত অমৃত হৰিলা অমায়া বলে শিৱ শৰ্মাই অমৃত আৰু কিছুদিন পিছত